Welcome student. আজি মই তোমালোকক বৃত্তৰ 10.2 অনুশীলনীটো শিকাম। তাৰ আগত তোমালোকে এটা উপপাদ্য শিকিব লাগিব। তে উপপাদ্যটো কি? ইয়াত দিয়া আছে তোমালোকে কিতাপত চোৱা 10.2 উপপাদ্য। এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান। মই লিখি দিছো এইটো। তে কি আছে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান। ঠিক আছে, এইটো প্ৰমাণ কৰিব লাগে। ধৰি লোৱা মই এটা বৃত্ত আঁকিলো। এইটো এটা বৃত্ত। বৃত্ত ভাল হোৱা নাই, ভালকৈ আঁকি দিছো। এইটো এটা বৃত্ত। এই বৃত্তটোৰ কেন্দ্ৰ O। এইটো এটা বৃত্ত যাৰ কেন্দ্ৰ O। এতিয়া কি কৰিম, আমি ইয়াত এটা বিন্দু ললো P। এই P বিন্দুলৈ আমি দুডাল স্পৰ্শক আঁকিলো। এই দুডাল স্পৰ্শক। এতিয়া চোৱা, ইয়াত এটা নাম দিলো R, ইয়াত নাম দিলো T। ঠিক আছে, এতিয়া আমি O আৰু T, এইটো O কেন্দ্ৰ, O আৰু T সংযোগ কৰি দিলো আৰু এইডালো সংযোগ কৰি দিলো। চোৱা, এইটো বৃত্তৰ P বিন্দুৰ পৰা দুডাল স্পৰ্শক PT আৰু PR। আৰু আমি ইয়াত কি প্ৰমাণ কৰিব লাগে? PT সমান PR। কাৰণ এটা বহিবিন্দুটো P, বৃত্তলৈ টনা স্পৰ্শক এইটো PT আৰু PR দুডাল স্পৰ্শক, ইয়াৰ দৈৰ্ঘ্য সমান বুলি আছে। এতিয়া চোৱা, প্ৰথমতে কি লিখিবা? সমাধান। ইয়াত লিখিবা ধৰা হ'ল O কেন্দ্ৰ বিশিষ্ট বৃত্তৰ P এটা বহিবিন্দু। O কেন্দ্ৰ বিশিষ্ট বৃত্তৰ P এটা বহিবিন্দু। ঠিক আছে, আৰু PT ইয়াত ঠিক আছে, আৰু নালাগে, ইয়াত দাৰি দিলো। ইয়াত লিখি দিবা PT আৰু PR দুডাল স্পৰ্শক। PT আৰু PR দুডাল স্পৰ্শক। এতিয়া চোৱা, আমি জানো PT আৰু PR স্পৰ্শক। এতিয়া আমি যিখিনি সংযোগ কৰিলো সেইখিনি লিখিম। কি কি সংযোগ কৰিছো? আমি OT, OR আৰু OP সংযোগ কৰিছো। ইয়াত লিখি দিবা। এতিয়া OT, OR আৰু OP সংযোগ কৰা হ'ল। ঠিক আছে, এই দুটা আমি সংযোগ কৰিলো। এতিয়া চোৱা, আমি কি প্ৰমাণ কৰিব লাগে সেইটো লিখিব লাগিব। যে প্ৰমাণ কৰিব লাগে যে কি PR সমান PT। ঠিক আছে, এতিয়া চোৱা, আমি কি কৰিম? তোমালোকে সকলোৱে জানা যে ইয়াৰ আগত 10.1 উপপাদ্যটোত মই শিকাইছো যে বৃত্তৰ স্পৰ্শবিন্দুত অকা স্পৰ্শকডাল তাৰ ব্যাসাৰ্ধৰ সৈতে লম্ব হৈ থাকে। ইয়াত বৃত্ত স্পৰ্শক PR স্পৰ্শকৰ এইডাল ব্যাসাৰ্ধ OR ব্যাসাৰ্ধ, গতিকে এইটো 90 ডিগ্ৰী। আৰু OT টো PT স্পৰ্শকৰ ওপৰত এডাল ব্যাসাৰ্ধ, গতিকে এইটো 90 ডিগ্ৰী। এইটো আৰু এইটো 90 ডিগ্ৰী কোণ।
ঠিক আছে, তোমালোক সকলোৱে জানা। এতিয়া কি কৰিম আমি, ইয়াত লিখিবা, এতিয়া ত্ৰিভুজ যদি আমি ORP, ত্ৰিভুজ ORP আৰু ত্ৰিভুজ OTP, ত্ৰিভুজ OTPৰ পৰা, এই দুটা ত্ৰিভুজৰ পৰা যদি আমি সৰ্বসমত্ব আমি প্ৰমাণ কৰো এই দুটা ত্ৰিভুজৰ পৰা, ইয়াত আমি কি কি লিখিব পাৰিম, ইয়াৰ এইটো কোণ 90 ডিগ্ৰী, ইয়াৰ এইটো কোণ 90 ডিগ্ৰী, ORP সমান OTP, ঠিক আছে, সমকোণ, ঠিক আছে। নাইবা ইয়াত এনেকৈ লিখিব পাৰা, সমকোণ বুলি লিখিলা আৰু ইয়াত লিখিবা এতেকে স্পৰ্শকৰ স্পৰ্শবিন্দুত ব্যাসাৰ্ধ লম্বভাৱে থাকে, কিন্তু লিখিব পাৰা বা নিলিখিলেও হ'ব। স্পৰ্শকৰ স্পৰ্শবিন্দুত ব্যাসাৰ্ধ লম্বভাৱে থাকে। এতিয়া চোৱা, এইটো 90 ডিগ্ৰী লিখিলা, OR আৰু OT সমান, কাৰণ OR আৰু OT সমান, কিয়, দুয়োডাল ব্যাসাৰ্ধ, O কেন্দ্ৰ বিশিষ্ট বৃত্তটোৰ ব্যাসাৰ্ধ OR আৰু OT। ইয়াত লিখা O কেন্দ্ৰ, ইয়াত কাৰণটো লিখি দিবা ব্ৰেকেটত, O কেন্দ্ৰ বিশিষ্ট বৃত্তৰ ব্যাসাৰ্ধ। আৰু কি আছে, O আৰু P, এইটো ত্ৰিভুজত OPR বা ORP আৰু OTP, এই দুটা ত্ৰিভুজৰ OP ডাল সাধাৰণ বাহু, গতিকে OP সমান OP, সাধাৰণ বাহু, ঠিক আছে। এতিয়া আমি তিনিটা সূত্ৰ পালো, তিনিটা শৰ্ত পালো। এই শৰ্ত মতে বাহু মতে এই ত্ৰিভুজ দুটা সৰ্বসম, গতিকে ত্ৰিভুজ ORP সৰ্বসম ত্ৰিভুজ OTP বা বিধি মতে ত্ৰিভুজ দুটা কি পালো, সৰ্বসম পালো। বাকীখিনি মই এইখিনিত লিখি দিছো, চিন এডাল টানি দিছো। ইয়াৰ পাছত নেক্সট ইয়াত আৰম্ভ কৰিম, মানে মুচি দিলে অলপ তোমালোকৰে প্ৰব্লেম হ'ব, চাই থাকা। আমি এতিয়া কি কৰিলো, এই দুটা ত্ৰিভুজ সৰ্বসম দেখুৱালো। সৰ্বসম দেখুৱাৰ পাছত আমি কি কৰিব পাৰো, যে R আৰু P, T আৰু P, মানে এইডাল বাহু আৰু এইডাল বাহু সৰ্বসম দুটা ত্ৰিভুজৰ অনুৰূপ অংশ হৈ যাব। দুটা যিহেতু আমি এই বাহু দুডাল থকা ত্ৰিভুজ দুটা সৰ্বসম বুলি দেখুৱাইছো, গতিকে এই বাহু দুডাল সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ বুলি দেখুৱাব পাৰিম। মানে চোৱা, মানে RP এতেকে RP সমান TP, ব্ৰেকেটত কি লিখিবা, সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ, ঠিক আছে। আমাক কি প্ৰমাণ কৰিব দিছিল, PR, ঠিক আছে, এইটো PR বুলি লিখি দিছো, RP PR একে কথা। PR সমান TP, আমি PR সমান TP দেখুৱালো। প্ৰথমতে কি কৰিলো, ত্ৰিভুজ দুটা সৰ্বসম দেখুৱালো। কেনেকৈ দেখুৱালো, ইয়াৰ এটা সাধাৰণ বাহু আছে, দুডাল ব্যাসাৰ্ধ, এইডাল ব্যাসাৰ্ধ, একেটা বৃত্তৰে ব্যাসাৰ্ধ, আৰু এইটো কোণ সমকোণ, এইটো কোণ সমকোণ, কিয়, ব্যাসাৰ্ধডাল স্পৰ্শকৰ স্পৰ্শবিন্দুত লম্বভাৱে থাকে। গতিকে এই তিনিটা চৰ্তৰ পৰা আমি ত্ৰিভুজ দুটা সৰ্বসম দেখুৱালো। সৰ্বসম দেখুৱাৰ পিছত আমি এই দুডাল বাহু সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ হিচাপে প্ৰমাণ কৰিলো, ঠিক আছে। এইটো বুজি পালা। গতিকে বহিবিন্দুৰ পৰা বৃত্তলৈ থকা স্পৰ্শকৰ দৈৰ্ঘ্য সমান বুলি আহিলে
এইটো তোমালোকে সমাধান কৰিবা উপপাদ্য প্ৰমাণ ইয়াত মুছি দিছোঁ যদি লিখা হোৱা নাই তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা ইয়াত মই 10.1 আৰম্ভ কৰিম এতিয়া 10.2 এই উপপাদ্যবোৰ মনত ৰাখিবলৈ চেষ্টা কৰিবা কাৰণ অনুশীলনীৰ যেতিয়া অংক কৰিম তেতিয়া এইবোৰ ব্যৱহাৰ হ'ব ইয়াত কি দিছে 10.2 ৰ প্ৰথমটো প্ৰথম তিনিটা দিছে অনুশীলনী চাৰিটাকৈ দিয়া আছে ইয়াৰটো কোনটো শুদ্ধ চুজ কৰিব দিছে মই কৰি দিছো বাৰু এইবোৰ তোমালোকক ইয়াত কিতাপত শুদ্ধ চুজ কৰিব দিছে পৰীক্ষাত কিন্তু এইটো কৰিবও দিব পাৰে কাৰণ অলপ কৰিব লগা থাকে এই তিনিটাত দেখাত সহজ যদিও তোমালোকক চুজ কৰিব দিছে যদিও এইটো কৰিব লগা আছে ইয়াত 2 বা 3 মাৰ্ক দি ফেলে কৰিবও দিব পাৰে প্ৰথমটো চোৱা এটা বিন্দু কিউ এটা বৃত্তৰ স্পৰ্শক তালৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ তেছবা প্ৰথমতে কি কৰিলো বৃত্তটো আঁকি ললো যেতিয়া বৃত্তৰ কথা কৈছে বৃত্তটো আঁকি ললো এটা বিন্দু কিউৰ পৰা এটা বৃত্তৰ স্পৰ্শকৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ ধৰি লোৱা এইটো এটা বিন্দু কিউ ইয়াৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য কিমান 24 সেন্টিমিটাৰ ঠিক আছে 24 সেন্টিমিটাৰ আৰু কি দিছে ইয়াৰ কেন্দ্ৰৰ পৰা কিউৰ দূৰত্ব 25 সেন্টিমিটাৰ ধৰি ললো ইয়াৰ কেন্দ্ৰটো O ইয়াৰ কেন্দ্ৰৰ পৰা ইয়াৰ দূৰত্ব 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ এইডাল টানি ললো এইটো টি বুলি দিলো এতিয়া কি উলিয়াব দিছে বৃত্তটোৰ ব্যাসাৰ্ধ উলিয়াব দিছে তে চোৱা ইয়াৰ ব্যাসাৰ্ধ মানে এইটো হ'ব আৰু তোমালোকক ইয়াত কি দিয়া আছে উত্তৰ কেইটা মই লিখি দিছো 7 সেন্টিমিটাৰ b2 দিয়া আছে 12 সেন্টিমিটাৰ কিতাপত চাই লোৱা c2 দিয়া আছে 15 সেন্টিমিটাৰ আৰু d2 দিয়া আছে 24.5 সেন্টিমিটাৰ 24.5 সেন্টিমিটাৰ এখানে দিয়া আছে এতিয়া চোৱা ইয়াৰ কি উলিয়াব দিছে ইয়াৰ ব্যাসাৰ্ধ উলিয়াব দিছে ব্যাসাৰ্ধ মানে অতি উলিয়াব দিছে একদম সহজ স্পৰ্শ বিন্দুত তনা ব্যাসাৰ্ধ স্পৰ্শকডালৰ লম্ব গতিকে এইটো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কি লিখিব পাৰো আমি লিখিব পাৰো ত্ৰিভুজ OTQ ৰ পৰা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি আমি লিখিব পাৰো OQ মানে অতিভুজ স্কয়াৰ সমান লম্ব স্কয়াৰ OT স্কয়াৰ যোগ ভূমি স্কয়াৰ TQ স্কয়াৰ OQ স্কয়াৰ দিয়া আছে 25 স্কয়াৰ OT স্কয়াৰ টো উলিয়াব লাগে আৰু TQ স্কয়াৰ দিয়া আছে 24 স্কয়াৰ OT স্কয়াৰ মানে 25 স্কয়াৰ minus 24 স্কয়াৰ OT মানে কিমান হ'ব ইয়াত স্কয়াৰ টো উঠাই দিলো মানে ইয়াত ৰুট ওভাৰ আহিল 25 স্কয়াৰ মানে 6 কৰি চাবা তোমালোকে 625 minus 24 into 24 4 16 sorry 8 6 1 8 16 17 576 24 into 24 576 625 576 59 ইয়াত 11 4 49 root over 49 গতিকে OT মানে 7 গতিকে OT কিমান হ'ব 7 সেন্টিমিটাৰ গতিকে বৃত্তটোৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ এইটো শুদ্ধ ঠিক আছে 1 টো পালা নেক্সট ওয়া 2 টো কি দিছে ও কেন্দ্ৰযুক্ত ইয়াত তোমালোকৰ চিত্ৰটো কিতাপত দিয়া আছে মই আঁকি দিছো তোমালোকৰ যিটো চিত্ৰ কিতাপত দিয়া আছে সেইটো তোমালোকৰ পৰীক্ষাটো আহিলে দিয়াই থাকিব সেইটো তোমালোকে টেনচন লব নালাগে এটো দিয়া থাকিব এইটো এটা
এইডাল কেনেকৈ আছে, এইডাল এনেকৈ আছে আৰু এইডাল এনেকৈ আছে, এইটো ইমান কথা নাই। টি পি কিউ অ' এইটো 110 110। ইয়াত দিছে যদি ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ টিপি আৰু টিকিউ দুডাল স্পৰ্শক যাতে পিও কিউ উলিয়াব দিছে, পিও কিউটো দিয়া আছে 110 ডিগ্ৰী, আমাক উলিয়াব দিছে পি টি কিউ। ইয়াত চোৱা দুইটো পি অ কিউ টি, প্ৰথমতে এইটো এটা কি চতুৰ্ভুজ, কি এটা চতুৰ্ভুজ। যদি চতুৰ্ভুজ হয় আমি জানো যে চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি 360 ডিগ্ৰী, ঠিক আছে 360 ডিগ্ৰী। ইয়াত এটা দিয়া আছে 110 আৰু এইটো কোণ হ'ব 90 আৰু এইটো 90। কিয় 90? এইডাল যদি স্পৰ্শক হয়, এইডাল ব্যাসাৰ্ধ হয়, ই এটা সমকোণ সৃষ্টি কৰে। ইয়াতো তেনেকুৱা এইডাল স্পৰ্শক আৰু এইডাল যদি ব্যাসাৰ্ধ হয় ই সমকোণ সৃষ্টি কৰে। গতিকে আমি লিখিব পাৰো পি টি কিউ অ চতুৰ্ভুজৰ পৰা। এইখিনি মই শৰ্টকে লিখি দিছো, কিয় তোমালোকক এইটো কৰিব দিয়া নাই, কোনটো শুদ্ধ এইটো উলিয়াব দিছে। গতিকে মই অলপ শৰ্টকে কৰি দিছো, তোমালোকে কেনেকৈ হ'ল যাতে মই বুজাই দিছো। ইয়াত মই কোনকেইটা আছে মই দি আছো, এত দিয়া আছে ইয়াত 60 ডিগ্ৰী, বিত দিয়া আছে, অপশ্যন কেইটা মই দি দিছো, বিত দিয়া আছে 70 ডিগ্ৰী, চিত দিয়া আছে 80 ডিগ্ৰী আৰু ডিত দিয়া আছে 90 ডিগ্ৰী, মানে 90 সমান মানে 90 ডিগ্ৰী। এতিয়া চোৱা পি টি কিউ অ চতুৰ্ভুজৰ পৰা আমি কি লিখিব পাৰো, যিটো টি পি অ এইটো মই পি কোণ বুলি লিখি দিম, তোমালোকৰ সহজ হ'ব তেতিয়া। এইটো মই পি কোণ বুলি দিছো, ইয়াত মই এটা টি কোণ বুলি দিছো, এটা দিছো অ কোণ আৰু এটা কিউ কোণ সমান 360 ডিগ্ৰী। এইটো পি কোণটো আচলতে টি পি অ, অ কোণটো পি অ কিউ, কিউ কোণটো অ কিউ টি আৰু টি কোণটো কিউ টি পি, ঠিক আছে। ইয়াত পি কোণ, টি কোণ, পি কোণ, টি কোণ, কিউ কোণ, অ কোণ। ইয়াত চোৱা যিটো অ কোণ আছে এইটো 110 ডিগ্ৰী আৰু যিটো কিউ কোণ আছে এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী। গতিকে পি কোণটো 90 ডিগ্ৰী, কি থাকিল টি কোণটো থাকিল সমান 360 ডিগ্ৰী। টি কোণ এই গোটেইকেইটা যোগ কৰিলে কিমান হ'ব, 90 প্লাছ 90 180, 180 প্লাছ 110 280 290 প্লাছ 290 সমান 360। এতিয়া চোৱা টি কোণ 290 টো এইফালে যাব, 360 ডিগ্ৰী মাইনাছ 290 ডিগ্ৰী, ঠিক আছে। কিমান হ'ব 0 0 1650 ডিগ্ৰী। সৰি এইটো ভুল হৈছে দেই, 260 1 second, ঠিক আছে এইটো 360 মাইনাছ 290 মানে 70 হলে কোনটো হ'ব পি2। গতিকে টি কোণটো মানে পি টি কিউ কোণটো, টি কোণ মানে ইয়াত মনত ৰাখিবা পি টি কিউ কোণটো আমি কি পালো 70 ডিগ্ৰী। গতিকে ইয়াৰ বিটো শুদ্ধ। এতিয়া মই তিনিটো কৰি দিছো, এইবোৰ তোমালোকক 2 নম্বৰ দিও কৰিব দিব পাৰে, চিত্ৰটো দি দিব, এইটোৰ ক্ষেত্ৰত প্ৰথমটো নিদিয়ে কাৰণ এইটো নিজে আঁকিব পাৰি। ইয়াত কি দিছে তিনিটো কিতাপত চোৱা, যদি এটা বিন্দু পিৰ পৰা
ও কেন্দ্ৰযুক্ত বৃত্তৰ প্ৰথমতে এনেকৈ কোৱাৰ লগে লগে ছবিটো আঁকি ল'বা এইটো এটা ও কেন্দ্ৰযুক্ত বৃত্ত কি এইটো এটা ও কেন্দ্ৰযুক্ত বৃত্ত ও কেন্দ্ৰযুক্ত বৃত্ত পি বিন্দুৰ পৰা এইটো এটা বহি বিন্দু পি এই বিন্দুৰ পৰা পি আৰু পি বি স্পৰ্শক ধৰি লোৱা এই পি এইটো এইডাল এডাল স্পৰ্শক এ আৰু পি বি এইটো স্পৰ্শক হলে কি হ'ব পি এ আৰু পি বি স্পৰ্শকডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে মানে এইটো কোণ কিমান বুলি কৈছে 80 ডিগ্ৰী 80 ডিগ্ৰী কোণত হালি থাকে তেতিয়া তেন্তে পি অ এ এইটো কোণ কিমান মানে এইডাল জানিব লাগিব এইডাল সমান হ'ব দিয়াচোন মানে এইটো হ'ব এইটো ইমান কথা নাই ইয়াত মই হাতেৰে আঁকিছো গতিকে অলপ গোলমাল হ'ব কথা নাই ইয়াত উলিয়াব দিছে পি অ এ এইটো ঠিক আছে প্ৰথমতে এই ক্ষেত্ৰত আমি কি কৰিম প্ৰথমতে আমি এ অ বি কোণটো উলিয়াই লম কেনেকৈ উলিয়াই লম আগৰ দৰে পি ইয়াত পি এ অ বি চতুৰ্ভুজৰ পৰা এইটো চতুৰ্ভুজৰ পৰা কি পাম চতুৰ্ভুজৰ পৰা ইয়াত মই অপচনবোৰ আগে লিখি দিছো এটো কি দিয়া আছে ইয়াৰ এটো 50 ডিগ্ৰী বি2 60 ডিগ্ৰী এটো 50 ডিগ্ৰী বি2 60 ডিগ্ৰী চি2 70 ডিগ্ৰী 70 ডিগ্ৰী আৰু ডি2 80 ডিগ্ৰী এইকেইটা অপচন দিয়া আছে ইয়াৰ এই চাৰিটাৰ এটা হ'ব এতিয়া ইয়াৰ পৰা আমি প্ৰথমতে এ অ বি টো উলিয়াই লম আমাক উলিয়াব দিছে কি পি অ এ ঠিক আছে পি অ এ এইটো উলিয়াব দিছে এইটো উলিওৱাৰ কাৰণে আমি প্ৰথমতে এ অ বি উলিয়াম কেনেকৈ উলিয়াম এ অ বা পি এ অ বি চতুৰ্ভুজৰ পৰা যদি পি কোণ লিখিম পি কোণ বুলি লিখিম মানে বুজি পাইছা এ পি বি এই কোণ মানে এ পি এ অ এই কোণ আৰু প্ৰথমতে মই এইটো এ অ বি বুলি দিলো এ অ বি কোণ এইটো এইকেইটা যে মই কৰি দিছো এইকেইটা অংক অলপ শৰ্টকে কৰি দিছো কিয় শৰ্টকে কৰি দিছো এইকেইটা এই চাৰিটাৰ এটাই উলিয়াব দিছে মই কৰা মেথডটো কৰি দিছো গতিকে এইটো কোণ হ'ল এই কোণটো হ'ল ইবাৰ বি কোণ চাৰিটা কোণ হ'ল গতিকে এইটো 360 ডিগ্ৰী কাৰণ চতুৰ্ভুজৰ চাৰিওটা কোণৰ সমষ্টি 360 ডিগ্ৰী পি কোণ মানে কিমান পি কোণ মানে 80 ডিগ্ৰী এ কোণ মানে 90 ডিগ্ৰী স্পৰ্শকডালৰ স্পৰ্শ বিন্দুত টনা ব্যাসাৰ্ধডাল স্পৰ্শকডালৰ লম্ব 90 ডিগ্ৰী এ ও বিটো আমি উলিয়াম আৰু বি কোণটো 90 ডিগ্ৰী আৰু এইটো 360 ডিগ্ৰী 80 প্লাস 90 কিমান হ'ল 170 প্লাস 90 260 ঠিক আছে 260 হ'ল নে 80 প্লাস 90 180 80 ঠিক আছে সরি 260 হ'ল 260 হলে কিমান হ'ব এ ও বি মানে 360 minus 260 মানে 100 মানে কি পালো এ ও বি 100 এতিয়া চোৱা প্ৰথমতে আমি এতিয়া কি কৰিম যেটো আমাক এইটো কোণ উলিয়াব দিছে গতিকে আমি এ ও পি আৰু বি ও পি এই দুটা কোণৰ মাজত আমি সম্পৰ্কটো উলিয়াম এইটো আৰু এইটো কেনেকৈ উলিয়াম আমি যদি ধৰো এতিয়া চোৱা আমি যদি ধৰো ত্ৰিভুজ এ ও পি আৰু ত্ৰিভুজ এ ও পি আৰু ত্ৰিভুজ এ ও পি আৰু বি ও ত্ৰিভুজ বি ও পিৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা আমি কি লিখিব পাৰো ও এ সমান ও বি কিয় ব্যাসাৰ্ধ ইয়াতে বৃত্তৰ ব্যাসাৰ্ধ
ব্যাসাৰ্ধ ঠিক আছে আৰু কি লিখিব পাৰো OP সমান OP সাধাৰণ বাহু OP সমান OP সাধাৰণ বাহু ঠিক আছে একে বৃত্তৰ ব্যাসাৰ্ধ সাধাৰণ বাহু আৰু কি লিখিব পাৰো আমি লিখিব পাৰো অলপ আগত আমি এটা উপপাদ্য ব্যৱহাৰ কৰিছো যে বৃত্তৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সদায় সমান গতিকে এইটো উপপাদ্যৰ পৰা PA সমান PB লিখিব পাৰো ইয়াত কি লিখিবা ব্ৰেকেটত একে বহিবিন্দুৰ পৰা টনা স্পৰ্শক একে বহিবিন্দুৰ পৰা টনা স্পৰ্শক এতিয়া চোৱা বা মানে এইটো ব্যাসাৰ্ধ এইটো ব্যাসাৰ্ধ এইটা সাধাৰণ বাহু আৰু এইডাল এইবা আমি 90 ডিগ্ৰী ব্যৱহাৰ কৰিব পাৰিলোহেঁতেন এইটো তেতিয়া বাকু বা হলাহেঁতেন এতিয়া আমি বাহু বিধিমতে বা স্বীকাৰ্যমতে ত্ৰিভুজ দুটা আমি সৰ্বসম দেখুৱাব পাৰো মানে ত্ৰিভুজ AOP সৰ্বসম ত্ৰিভুজ BOP কি স্বীকাৰ্যমতে বা বিধিমতে এতিয়া চোৱা যদি আমাৰ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সমান হয় তেনেহলে এইখিনিত মই লিখি দিছো বাকিখিনি আমি কি এইটো লিখিব নোৱাৰিম জানো যে AOP সমান BOP নিশ্চয় পাৰিম AOP সমান BOP কিয় পাৰিম সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংক এইটো মই নিলিখো কাষত সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংক হলে আমি এতিয়া কি লিখিম যেতিয়া আমি AOB টো আছে এই গোটেই কোণখিনি আমি এইটো কোণ যোগ এইটো কোণ কৰি দিম মানে AOP যোগ POB চোৱা যেটো AOB কোণ আছে AOB কোণটো আমি AOP কোণ যোগ BOP নাইবা POB কৰি দিলো ঠিক আছে এইটো কোণক আমি এইটো কোণ যোগ এইটো কোণ কৰি দিলো এতিয়া চোৱা যেহেতু এইটো কোণ আৰু এইটো কোণ সমান মানে AOP আৰু POB দুটা কোণে সমান ইয়াক এটা কোণ কৰি লিখিব পাৰো মানে AOB এই দুটাক আমি কি লিখিম ধৰি লোৱা AOP যোগ AOP মানে টুৱাইস AOP কৰি লিখিম AOB মানে কিমান পাইছিলো 100 গতিকে 100 সমান 2 পূৰণ AOP গতিকে AOP কিমান হ'ব AOP টো মই POA বুলি দিলো এবাৰ যেহেতু কোৱেশ্চনত POA বুলি আছে একে কথা O টো মাজত থাকিলে হ'ল POA এই দুইটো পূৰণ হৈ আছে এইফালে আহিলে হৰণ হৈ যাব গতিকে এইটো 50 ডিগ্ৰী হ'ব ঠিক আছে যদি 50 ডিগ্ৰী হয় ইয়াৰ গতিকে AOP কোণটো কিমান হ'ব 50 ডিগ্ৰী ঠিক আছে বুজি পালা প্ৰথমতে কি কৰিলো আমি প্ৰথমতে চতুৰ্ভুজৰ চাৰিটা কোণৰ সমষ্টি 360 ডিগ্ৰী ব্যৱহাৰ কৰি আমি AOB টো উলিয়াই ললো তাৰ পাছত আমি AOB দুটা কোণত ভাগ কৰিলো AOP আৰু BOP সেই যি দুটা কোণ ভাগ কৰিলো সেই দুটা কোণ আমি সমান বুলি দেখুৱালো কেনেকৈ ত্ৰিভুজ দুটা সৰ্বসম দেখুৱাই আৰু সমান বুলি দেখুৱাৰ লগে লগে আমি এইটো কোণ যোগ এইটো কোণ কৰাৰ লগে লগে টোটেল কোণ AOB কোণটো হ'ল গতিকে এই দুটা কোণ যেহেতু সমান গতিকে আমি সমান বুলি দেখুৱাইছো ইতিমধ্যে গতিকে এইটো কোণ মানে দুটা AOP যোগ BOP মানে দুটা AOP ঠিক আছে দুটা AOP হোৱাৰ লগে লগে আমি AOB টো জানোই তাৰ পৰা আমি AOP কোণটো উলিয়াই ললো নাইবা POA কোণটো উলিয়াই ললো ঠিক আছে বাকি মই 10 পইণ্টৰ বাকিখিনি মই নেক্সট ভিডিঅ'ত দিম ঠিক আছে ধন্যবাদ